নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ভাল খবৰ, কাৰণ ইতিমধ্যে আপুনি গমেই পাইছে যে অহা 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3ৰ ফৰ্ম দিয়া হ'ব। তো কোনগৰাকী মহিলাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণখিনি আলোচনা কৰি যাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, যাতে সকলোৱে এই সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হয়। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি চাব পাৰিব, স্কিমটো হ'ল অৰুণোদয় 3.0, লঞ্চ বাই হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফ আছাম, ষ্টেট আছাম, টাৰ্গেট বেনিফিচিয়াৰী ওমেন ৰেচিডেণ্টছ অফ আছাম, মান্থলি বেনিফিটছ হ'ল আপোনাৰ 1400 টকা, এলিজিবল কেটেগৰী পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এনুৱেল ইনকাম 2 লাখ টকাৰ তলত হ'ব লাগিব, ঘৰৰ মুৰব্বীজন মহিলা হ'ব লাগিব আৰু বেংক একাউণ্ট থাকিব লাগিব। আৰু এপ্লিকেশ্যন মোডটো আপোনাৰ অফলাইন হ'ব আৰু ডকুমেণ্টছ নিডেড টু এপ্লাই। তো ডকুমেণ্টছত আপুনি চাব পাৰিব যে কি আপোনাৰ ডকুমেণ্টছ লাগিব। তো প্ৰথমত আপোনাৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আৰু পেন কাৰ্ড লাগিব, প্ৰুফ ডেট ইউ লিভ ইন আছাম ডমিচাইল চাৰ্টিফিকেট সেইখন আপোনাৰ নহ'লেও হ'ব, আৰু 4 নম্বৰত আপোনাৰ ইনকাম চাৰ্টিফিকেট এখন আপুনি বনাই ৰাখি দিব, যদি লাগে আপুনি লগত জমা দি দিব। বেংক পাছবুকখন আপোনাৰ থাকিবই লাগিব, মোবাইল নম্বৰটো দিব আৰু পাছপৰ্ট এখন ফটো দিব, আৰু ৰেচন কাৰ্ডটো থকা আপোনাৰ অত্যন্ত প্ৰয়োজন, কাৰণ এইখন আপোনাৰ লাগিবই, আৰু ৰেচন কাৰ্ড নাথাকিলে আপুনি সেই সুবিধাখন লাভ কৰিব নোৱাৰে। তো এখন ফৰ্ম মই আপোনাক দেখাই দি আছোঁ, এই ধৰণে আপুনি এখন ফৰ্ম আপুনি লাভ কৰিব। এই ফৰ্মখন আপুনি ফিলআপ কৰি জমা দিব লাগিব। ফৰ্মখন কিদৰে ফিলআপ কৰিব চাওক। আপুনি প্ৰথমত আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো তাত দিব লাগিব, আৰবান নে ৰুৰেল, নগৰ নে গ্ৰাম এইটো আপুনি বহাই দিব, তাৰিখটো বহাই দিব, আপোনাৰ ব্লকটো কি হয় আপুনি সেইটো বহাব, তাৰপিছত আপোনাৰ গাঁও পঞ্চায়তটো কি বা আপোনাৰ টাউন হ'লে টাউনৰ নামটো তাত আপুনি বহুৱাই দিব, তাৰপিছত আপোনাৰ ভিলেজ নেম, ৱাৰ্ড নম্বৰটো কি হয় সেইটো বহুৱাব, তাৰপিছত লোকেলিটি কি হয় সেইটো আপুনি বহুৱাই দিব, তাৰপিছত আপোনাৰ লাষ্ট নেম, তাৰপিছত আপোনাৰ জেণ্ডাৰটো কি হয়, মেল নে ফিমেল সেইটো বহাব, আৰু 2020 তাত দিয়া আছে পুৰণা ফৰ্ম কাৰণে, আপুনি তাত 2024 দেখা পাব। 2024ত আপোনাৰ এইজটো কিমান সেইটো বহাব, হাউচ নম্বৰটো বহুৱাব, লোকেলিটিটো কি হয় বহুৱাই দিব, থানাটো বহাব, পিনক'ডটো বহুৱাই দিব আৰু নিজৰ মোবাইল নম্বৰটো তাত দি দিব, আৰু তলত ফেমিলি ডিটেইলছত আপোনাৰ ফেমিলিত কোন আছে সেইকেইজনৰ নাম আপুনি বহুৱাব, তাত নামটো, এইজ, তাৰপিছত জেণ্ডাৰ, আপোনাৰ লগত ৰিলেশ্যনটো কি সেইটো বহুৱাব, তাৰপিছত প্ৰায়ৰিটি ষ্টেটাছত গৈ আপুনি DSWDY যিখিনি দেখা পাইছে সেইখিনি আপুনি ফিলআপ কৰিব লাগিব। DSW2 মিনিং কি হয় সেইখিনি তলত আপোনাৰ সম্পূৰ্ণকৈ দিয়া আছে, সেইখিনি আপুনি চাই ল'ব। তাত দিয়া আছে D মানে ডিভোৰ্চ মানে বিবাহ বিচ্ছেদ, আৰু S মানে ছেপাৰেটেড স্বামীৰ পৰা পৃথক, আৰু YW মানে বিধৱা, আৰু DY মানে দিব্যাংগ মানে বিকলাংগ, সেইখিনি আপুনি ফিলআপ কৰি দিব। তাৰপিছত বেংক ডিটেইলছত যাব, আপোনাৰ বেংকৰ IFSC কোডটো বহুৱাব, বেংকৰ নেম বহুৱাব, বেংক ব্ৰাঞ্চ নেমটো বহুৱাব, একাউণ্ট নম্বৰটো দিব, আৰু আপোনাৰ ইনকাম কিমান সেইটো দি দিব এনুৱেলিটো। তাৰপিছত বেংকৰ পাছবুকখন আপুনি য়েছ কৰি দিব, প্ৰায়ৰিটিৰ ঠাইত আপুনি য়েছ কৰি দিব, আন কোনো নথিপত্ৰ দিলে সেইটো য়েছ কৰি দিব, আৰু ডিক্লাৰেশ্যনৰ দুটা বক্স দেখা পাইছে সেইটো আপুনি ক্লিক কৰি দিব, আৰু ছিগনেচাৰটো মাৰি আপুনি কাৰ্যালয়ত জমা দি দিব। কাৰ্যালয়ত জমা দিয়াৰ পিছত আপুনি তলত দেখা পাব যে এখন একনলেজমেণ্ট ৰিচিপ্ট আপোনাক দিয়া হ'ব, সেই ৰিচিপ্টখন আপুনি মনত কৰি লৈ ল'ব। তাৰপিছত আপুনি কেইদিনমান পিছত আপোনাৰ একাউণ্টৰ টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। তো আশা কৰোঁ সম্পূৰ্ণটো বুজি পাইছে। তো এয়াই আছিল আজিৰ ভিডিঅ'টোত। তো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। তো 15 তাৰিখলৈ আৰু বেছি দিন নাই। তো লগ পাম আৰু এটা ভিডিঅ'লৈ। ধন্যবাদ।